ৰাজ্যত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান চলিছে। ধুবুৰীৰ গোলকগঞ্জকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশাই অভিযান চলাই 450ৰো অধিক লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। আটক কৰি বৰ্তমান তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। গোলকগঞ্জতো দেখিবলৈ পোৱা গৈছে বহুজনক আটক কৰিছে। গোলাঘাটত আটক কৰিছে, মৰিগাঁৱত আটক কৰিছে, তাৰ সমান্তৰালকৈ ধুবুৰীত আটক কৰিছে, তাৰ সমান্তৰালকৈ গৌৰীপুৰত আটক কৰিছে, তাৰ সমান্তৰালকৈ যোগীঘোপাতো আটক কৰা দেখিবলৈ পোৱা গৈছে। যোগীঘোপাৰ খবৰ জানিবলৈ আমি এই মুহূৰ্তত আপোনালোকক যোগীঘোপাৰ সাংবাদিক খাদেমুল হুছেইনৰ কাষলৈ লাইভত লৈ যাব বিচাৰিছোঁ। খাদেমুল, এতিয়ালৈকে যোগীঘোপাত কিমানজনক আটক কৰি লৈ যোৱা হৈছে আৰু কিমানজনক আৰু অভিযান কেনেকৈ চলি আছে এই গোটেই বিষয়টো মই আপোনাৰ পৰা জানিব বিচাৰিম। আৰু আটক কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছেনে, আৰক্ষীয়ে কি কয়? হয়, নিশ্চিতভাৱে ৰাজদীপ, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব, যোৱা মাজ নিশাৰ পৰা পুৱতি নিশালৈ যোগীঘোপাৰ বিভিন্ন প্ৰান্তত অভিযান চলিছিল। বিশেষকৈ বাল্য বিবাহ আৰু অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান চলিছিল। অভিযানত কালত বিশেষকৈ 3জন লোকক প্ৰথমতে যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল। তাৰ 2গৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে যোগীঘোপা আৰক্ষীয়ে জনাইছে। আৰু এজনৰ বিৰুদ্ধে কিছু তথ্য সংগ্ৰহ কৰিব পৰা নাই, যাৰ কাৰণে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই কথাটো এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে সামগ্ৰিকভাৱে যদি বঙাইগাঁও জিলাৰ কথা ক'বলৈ যাওঁ, যে বঙাইগাঁও জিলাত এই মুহূৰ্তত ক'ব লাগিব প্ৰায় 8গৰাকী লোকক আটক কৰিছে। আৰু তাৰ বিপৰীতে 5টাকৈ গোচৰ ইতিমধ্যে পঞ্জীয়িত হৈছে। আৰু বিশেষকৈ যোগীঘোপা আৰক্ষী থানাত ইতিমধ্যে এটা গোচৰ পঞ্জীয়িত কৰি 2গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজদীপ, এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰখনে যিধৰণে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ বিপৰীতে কিন্তু আন একাংশই এতিয়াও কিন্তু বাল্য বিবাহৰ এই কাৰ্যত লিপ্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে নামনি অসমৰ বিশেষকৈ সংখ্যালঘু প্ৰধান যিবোৰ অঞ্চল আছে, সেই অঞ্চলত কিন্তু বাল্য বিবাহৰ যি প্ৰৱণতা আছে, সেই প্ৰৱণতা কিন্তু দিনক দিনে কিন্তু বৃদ্ধি হোৱাই দেখিবলৈ পোৱা গৈছে। যদিও সংবাদ মাধ্যম বা আৰক্ষীৰ কাষ নাচাপে, তাৰ কিন্তু বিপৰীতে কিন্তু এনেধৰণৰ কাৰ্যত লিপ্ত হৈ থকা দেখিবলৈ পোৱা যায়। আৰু এই মুহূৰ্তত বিশেষকৈ আমচুৰ এগৰাকী লোক আছে মোৰ সৈতে, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক এগৰাকী সদস্য আছে। মই আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ, সংখ্যালঘু প্ৰধান অঞ্চলত চৰকাৰখনে যিধৰণে কঠোৰ হৈছে, তাৰ বিপৰীতে কিন্তু এনেধৰণৰ বাল্য বিবাহ কাৰ্য কিন্তু চলি আছে, কি ক'ব? হয়, আচলতে আমি আমচুৱে বাল্য বিবাহ কেতিয়াও সমৰ্থন কৰা নাই। আগৰ পৰা আমি বাল্য বিবাহৰ বিৰোধ কৰি আহিছোঁ। আপোনালোকে সংবাদ মাধ্যমত কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিছে যোগীঘোপা অঞ্চলৰ পৰা। আমি বহুতো বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছোঁ এইখন অঞ্চলৰ পৰা। গতিকে চৰকাৰে যিখন পদক্ষেপ লৈছে আমি ভাল পাইছোঁ। এনেকুৱা পদক্ষেপ হয়তো আগতে ল'ব লাগিছিল। আগতে ল'লে কিজানি এনেকুৱা অৱস্থা অসমত পূৰ্বে লৈছে। পূৰ্বে কেইবাগৰাকী লোকক কিন্তু ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এইবাৰ দ্বিতীয়বাৰৰ বাবে কৰিছে এইটো কাম। পূৰ্বতে লৈছিল ঠিকে, কিন্তু লোৱাৰ পিছত তেখেতে আইনৰ আওতাত বা উকিলৰ সহযোগত গোটেইখিনি ওলাই আহিলে। এতিয়া আকৌ তেনেকুৱা চমক সৃষ্টি কৰি মই ভাবোঁ বাল্য বিবাহটো বন্ধ কৰা সম্ভৱ নহয়। এনেকুৱা এটা আইন আনক বা এনেকুৱা এটা ছিষ্টেম তৈয়াৰ কৰক, সেই ছিষ্টেমৰ দ্বাৰা বাল্য বিবাহ যাতে অসমৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ, তাৰ কাৰণে চৰকাৰক আমি ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, এইবাৰত যিবিলাক হয়তো কৰায়ত্ব কৰিছে, হয়তো উকিলৰ আওতাত তেওঁলোকে ওলাই 2 দিন পিছত হয়তো থাকিব, 2 দিন পিছত আকৌ ওলাই আহিব, এনেকুৱা ছিষ্টেম চলিয়ে থাকিব হয়তো। গতিকে এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এনেকুৱা এটা ছিষ্টেম তৈয়াৰ কৰক, সেই ছিষ্টেমৰ জৰিয়তে যাতে প্ৰত্যেকটো বাল্য বিবাহ সম্পূৰ্ণৰূপে অসমৰ পৰা বন্ধ হয়। আপোনালোকৰ দায়িত্ব আছে, এইসকল লোকক সজাগতাৰ ক্ষেত্ৰত আপোনালোকে কিদৰে ভূমিকা গ্ৰহণ কৰিছে? হয়, বাল্য বিবাহৰ ক্ষেত্ৰত আমি যথেষ্ট সজাগতা সভা বিভিন্ন অঞ্চলত কৰি আছোঁ। আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰিছে, কিন্তু এনেকুৱা ভিতৰুৱা কিছুমান ঠাই আছে, সেইবিলাক ঠাইত এতিয়াও কিছুমান কিন্তু সংখ্যালঘু প্ৰধান অঞ্চলত কিন্তু এই বাল্য বিবাহটো নামনি অসমত যদি আমি সামগ্ৰিকভাৱে চাব যাওঁ, সংখ্যালঘু প্ৰধান অঞ্চলত কিন্তু বেছিকৈ হৈ আছে। হয়, তথাপিও আগৰ তুলনাত যথেষ্ট কমিছে। আৰু এনেকুৱা ছিষ্টেম মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বান আছে, এনেকুৱা ছিষ্টেম তৈয়াৰ কৰিব লাগে যাতে সেইটো ছিষ্টেমত তেওঁলোকে ধৰা পৰে আৰু তেনেকুৱা বাল্য বিবাহ যাতে আৰু নহয়। আৰু আমি যিখিনি চেষ্টা কৰি আছোঁ, আগতকৈ আমি আৰু দ্বিগুণ উৎসাহেৰে চেষ্টা কৰি আছোঁ বাল্য বিবাহ সম্পূৰ্ণৰূপে মানে যোগীঘোপা অঞ্চল বুলি নহয়, গোটেই অসমৰ দ্বাৰা যাতে বাল্য বিবাহটো নিৰ্মূল হয়, তাৰ কাৰণে সকলোৱে সজাগ হোৱা দৰকাৰ। তাৰ লগতে আমিও সজাগ হৈ আছোঁ। আৰু চৰকাৰকো আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তেনেকুৱা এটা ছিষ্টেম তৈয়াৰ কৰক, যিটো ছিষ্টেমৰ জৰিয়তে যাতে বাল্য বিবাহ সম্পূৰ্ণৰূপে অসমৰ পৰা নিৰ্মূল হয়। নিশ্চিতভাৱে ৰাজদীপ, এটা কথা উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰীগৰাকী যিধৰণে কঠোৰতম পদ্ধতি লৈছে, তাৰ আৰু সমান্তৰালভাৱে কিন্তু যিবোৰ দল সংগঠন আছিল বা ৰাজনৈতিক দল আছে, যিসকল লোকে কিন্তু সংখ্যালঘু লোকক লৈ ৰাজনীতি কৰে, সেইসকল দল বা ৰাজনৈতিক দলৰ কিন্তু ভূমিকা এই মুহূৰ্তত কিন্তু একেবাৰে সন্দেহজনক। কাৰণ এইসকল লোকক কিন্তু বছৰ বছৰ ধৰি এই প্ৰতাৰণা কৰি আহে, বা এইসকল লোকক কিদৰে সজাগতা কৰিব লাগে বা শিক্ষিতৰ হাৰটো যে বৃদ্ধিকৰণ কৰিব লাগে, তাৰ কিন্তু এই সংগঠন বিশেষকৈ ক'ব লাগিব ৰাজনৈতিক দল যিবোৰ আছে, AUDFকে আৰম্ভ কৰি যিবোৰ দল আছে, সেই দলবোৰৰ কিন্তু ভূমিকা কিন্তু একেবাৰে সন্দেহজনক। ৰাজদীপ, খাদেমুল, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত যোগীঘোপাৰ পৰা আমাক সবিশেষ জনোৱাৰ বাবে।